মৰ্নিং ওয়েলকাম বেক টু মাই চেনেল। আশা কৰিছোঁ আপোনালোক ভালে আছে, ময়ো ভালে আছোঁ। আজি আৰু এটা ভিডিঅ' লৈ আহিলোঁ আপোনালোকৰ মাজত। ৰাতিপুৱা চাহ খালোঁ, দেখালোঁ, পুৰি চাহ খালোঁ আৰু ল'ৰা বিস্কুট চাহ খাই গৈছে স্কুলত। হেভি নাস্তা খাবলৈ নোখোজে, কাৰণ 1টা মানতে আহে, ৰাতিপুৱা 8টা মানতে স্কুল যায়। সেইকাৰণে যিয়ে নহওক বাজাৰ চাজাৰ আনিছে, দেখুৱাই নাই আপোনালোকক, কাৰণ চাহ ঠাহ খালোঁ, বিছনা পাতি ঝাৰিলোঁ, ঘৰ দুৱাৰ সাৰিলোঁ, কাম কৰিলোঁ। তাৰপিছত আহিলে শাহু আহিছে হস্পিটেলত, বেমাৰ, সেইকাৰণে মানে হস্পিটেল ওচৰতে নহয়, সেইকাৰণে আহিছে। আৰু মই ৰন্ধা বঢ়া কৰি আছোঁ জলদি। এয়া মাটিমাহৰ দালি বনাই আছোঁ, ভাত হৈ গ'ল, দেখিছেনে? ভাত হৈ গ'ল, কাৰণ সোনকালে বনাই আছোঁ, 10টামান বাজে। আহক দেখাই আছোঁ। শাহু আহিছে, শাহু শুই আছে, আৰু ভাচুৰ আহিছে, সেইকাৰণে ভাত বনাই আছোঁ সোনকালে। মাটিমাহৰ দালিটো হৈয়ে গ'ল, যোৱাকালিও বনাইছিলোঁ, আজিও বনাইছোঁ, কাৰণ ভাল লাগে নহয় খাই। আৰু শাহুক লৈ আহিছে ভাচুৰে, সেইকাৰণে তাড়াহুড়া কৰি ৰান্ধি আছোঁ। ভাতকেইটা খুৱাই নিদিলে ভাল নালাগে নহয়। আৰু এয়া ভাত হৈয়ে গৈছে, দেখালোঁ। এইখিনি মাছ লৈ আহিছে, বৰালি মাছ আৰু গৰৈ মাছ। এতিয়া ধুই ল'ম। শাহুক মানে চুজি বনাই দিলোঁ, কাৰণ পেটটো বেয়া, সেইকাৰণে একদম হালকা কৰি গাখীৰ দি চুজি বনাই দিলোঁ, খালে। আৰু এইখিনি আছে, তেনেহ'লে চাই থাকক ব্লগটো। আৰু শাহু শুই আছে, আৰু এয়া শাহু শুই আছে, শাহুৰ গাটো ভাল নহয়। তেনেহ'লে আহি আছোঁ। হাজবেণ্ড আহিলে বেজী মাৰিবলৈ শাহুক, আৰু শাহু নহয় আজি একো খাব নোখোজে। কিবা কিবি বনাই দিব খুজিলোঁ, তথাপি খাব নোখোজে। এয়া বেজী মাৰি আছে, আৰু মই থিয় হৈ আছোঁ অলপ। আপোনালোকে ব্লগটো শেষলৈকে চাব, স্কিপ নকৰিব। নতুন ব্লগ জনাই চাই প্লিজ এটাকৈ ছাবস্ক্ৰাইব মাৰি দিব। এয়া শাহু যাব ওলাইছে, আগুৱাই দি আছোঁ, বাহিৰতে ওলাইছোঁ মই, আৰু ইমান ৰ'দ উঠিছে নহয়। হাই গাইজ, শাহু গ'ল, দেখাই দিলোঁ হাজবেণ্ডৰ লগত, কাৰণ ভাচুৰে ভাত চাত খাই আগতে গৈছে বজাৰ কৰিব অলপ, সেইকাৰণে বজাৰত গৈছে। আৰু শাহু হাজবেণ্ডৰ লগত গ'ল, কাৰণ বেজী মাৰিল, দেখাই দিলোঁ। আৰু নহয়, আজি নোখোৱাকৈয়ে গ'ল, বেয়া লাগি আছে, কাৰণ গেছৰ প্ৰব্লেম হৈছে আৰু বয়সো হৈছে, সেইকাৰণে মই কিবা কিবি বনাইছোঁ, মাছো বনালোঁ, নাখালে, গ'ল। সেইকাৰণে যিয়ে নহওক, এতিয়া ৰন্ধা বঢ়া কৰিম। ৰন্ধা বঢ়া মানে মাছটো হৈছে, মাটিমাহৰ দালিও হৈছে, এতিয়া গৰৈ মাছৰ ভৰ্তাটো কৰিম। তেনেহ'লে চাই থাকক ব্লগটো, এৰি নিদিব। আহি আছোঁ। বতৰটো দেখিছেনে? বৰষুণ দিব নেকি, একদম ক'লা ক'লা হৈ আছে। আহিলেতো ভালেই হয়, মানে গৰম লাগি আছে নহয়। আৰু এয়া মই গৰৈ মাছৰ ভৰ্তাটো কৰি আছোঁ। গৰৈ মাছটো আগত ভাজি আছোঁ তাৰপিছত এয়া কাটাটো এৰাই পিঁয়াজ, জলকীয়া আৰু এয়া ৰচুন ভাজি ল'ম। এতিয়া এইটো উঠাই ল'লোঁ, কাঁইটটো এতিয়া ওলাই ল'ম, মাছৰ কাটাটো ওলাই ল'ম এতিয়া। আৰু এয়া পিঁয়াজ জলকীয়া ভাজি লওঁ। এনেকৈ মাছৰ ভৰ্তা কৰিলে নহয় খাই ভাল লাগে। জলকীয়া, মাছৰ কাঁইটটো এতিয়া এৰাই ল'ম। বাপৰে গৰম নহয়, অলপ ঠাণ্ডা হওক, তাৰপিছত এৰাই লৈ মাছখিনি ইয়াত দি একেলগে ভাজি হাতেৰে ভৰ্তা বনাম। আহি আছোঁ গাইজ অলপ পিছত। ভৰ্তা এতিয়াও বনোৱা নাই, ভাবিলোঁ কাপোৰকেইটা ধুই দিওঁ, এবাল্টিমান কাপোৰ আছে। এয়া ল'ৰা আহি পাইছে স্কুলৰ পৰা, তাকো খাবলৈ দিম। এয়া ভৰ্তা বনাম আৰু তাকো ভাত দি দিওঁ, কাৰণ ৰাতিপুৱা গৈছে 8টা মানতে স্কুল। এতিয়া মই হাতেৰে ভৰ্তাটো বনাই ল'ম। হাতেৰে ভৰ্তা বনালে নহয় খাই ভাল লাগে, এইটো দিয়ে ভাত খোৱা যাব। আৰু কি বনাইছোঁ আহক দেখাই আছোঁ। এয়া মাছৰ কাৰী হৈ গ'ল, ভৰ্তা হৈ গ'ল, আৰু দালি বনাইছোঁ, মাটিমাহৰ দালি, এইটোতো দেখাইছোঁৱে। ৰন্ধা বঢ়া কমপ্লিট। গাইজ কাপোৰকেইটা ধুই দিলোঁ, আৰু দেখিছেনে বতৰ কেনেকুৱা হৈছে? বৰষুণ পৰি আছে, অলপ অলপকৈ পৰি আছে জাষ্ট। আৰু কাপোৰবিলাক ইয়াতে মেলি দিলোঁ। হাই গাইজ, দুপৰীয়াৰ খোৱা দোৱা হ'ল, কিন্তু মই খোৱা নাই, হাজবেণ্ডে খালে আৰু ল'ৰাই খালে। মই এতিয়াও খোৱা নাই, গা চা ধুম, কাম আছে। এয়া গেছটো চাফা কৰি ল'লোঁ, এইবিলাক ধুই চুই ল'ম, কাঁহী বাতি আছে কেইটামান। আৰু আবেলি বতৰটো দেখিছেনে কিমান ধুনীয়া হৈছে বতৰটো? এনেকুৱা বতৰ থাকিলেও ভাল লাগে নহয়, দিনটো একদম ঠাণ্ডা ঠাণ্ডা, অলপ অলপ ঠাণ্ডা ঠাণ্ডা লাগি থাকে। যিয়ে নহওক, এইবিলাক কাম চাম কৰি আহি আছোঁ।
কি চব্জি বনাইছোঁ দেখাইছোঁৱে, সেইকাৰণে দুপৰীয়া ভাত খোৱাটো আৰু দেখুওৱা নাই। ভাত খালোঁ আৰু এয়া সন্ধিয়া সময়, সন্ধিয়া নহয়, চাহ বনাই আছোঁ। লগতে ৰুমটো মানে 5-6 বাৰ মানে ৰুমটো মানে চাফা কৰিলোঁ, পাকঘৰটো। ল'ৰা নহয়, সন্ধিয়া মেগী বনাইছে, তাৰ লগত এটা কণী মানে ফাটি লৈছে নহয়, ইমান বেয়া গোন্ধ এটা ওলাইছে নহয়। কণীটো বেয়া আছিল, সেইকাৰণে ইমান মানে বেয়া লাগিছে নহয়, নাকত আহি আছে। আৰু চাফা টাফা কৰি চাহ বনালোঁ। হাই গাইজ, সন্ধিয়া চাহ খালোঁ, দেখালোঁ। ল'ৰা চাহ খাই টিউশ্যন পঢ়িব গৈছে আৰু ময়ো ভাবিলোঁ অলপ খোজকাঢ়ি আহোঁ ৰাস্তাত, মানে ভাল লগা নাই, ভাবিলোঁ অলপ খোজকাঢ়ি আহোঁ, ওপৰত উঠি আছোঁ। আৰু যদি কাৰোবাৰ ঘৰত সোমাওঁ তেনেহ'লে সোমাম আৰু তেনেহ'লে বলক। আৰু বাহিৰত নহয়, বতাহ উঠিছে, ধুনীয়া বতাহ উঠিছে, তেনেহ'লে বলক খিৰিকীটো মই মাৰি দিওঁ। তলা মাৰিলোঁ আৰু ওপৰত কোনো নাই নহয়, ইয়াত এটা লাইট দিছোঁ, নহ'লে আন্ধাৰ হৈ থাকে। কিমান আৰু ওপৰত বহি থাকিম, অলপ ওলাই খোজকাঢ়ি আহোঁ। আমি এইটো ওলাই এয়া গেট আৰু এয়া ঘৰ মালিক থাকে ইয়াত। ৰাস্তাত ওলালোঁ, ওলাই পেলাই এয়া পৰচি এটা ঘৰত সোমাইছোঁ। সোমাৰ লগে লগে এয়া চাহ আৰু পিঠা দিছে নহয়। আৰু বেছি নাহোঁ নহয়, ক'তো নাযাওঁ, সেইকাৰণে মানে ইমান আদৰ যত্ন কৰে, যাব কয়, মানে আহিব কয়। এয়া আহিলোঁ, আহি পেলাই চাহ তাহ খাই আহিলোঁ, আকৌ আহিলোঁ, আহি পেলাই ঘৰত আকৌ চাহ বনাই দিলোঁ ল'ৰাক, চাহ খাব। তাৰপিছত ৰাতিৰ কাৰণে ভাত বনালোঁ, এয়া চব্জি আছে, মাছৰ চব্জি আছে, ৰাতি হৈ যাব। ব্লগটো আৰু বেছি ডাঙৰ নকৰোঁ, ইয়াতে শেষ কৰিম। আকৌ নেক্সট ব্লগত আহি আছোঁ। এতিয়াৰ কাৰণে বাই বাই, গুড নাইট।